হেল্ল' বন্ধু বান্ধৱীসকল, বহুত দিনৰ পৰাই ভাবি আছিলোঁ অকণমান ফুৰিব যাম বুলি। সেয়েহে সুৰেশ আৰু মই দুয়োটাই একেলগে ভিতৰুৱাৰ বাইকখন লৈ ওলাই আহিলোঁ। এইখিনিতে কওঁ যে আজিৰ এই মোৰ ভিডিঅ'ত মোৰ ভাইটি ধৰ্মবনীয়ে এডিট কৰি দিছে। কোনোবা যদি ভিডিঅ' এডিট কৰিম বুলি ভাবি আছে তেওঁৰ লগত কণ্টেক্ট কৰিব পাৰে। সঁচাকৈ বহুত দিনৰ মূৰত আজি ওলাই আহিছে, সেয়েহে মনটো বহুত ভাল লাগি আছে। সেয়েহে সকলোৱে আহক আজিৰ এই ভিডিঅ'টো একেলগে উপভোগ কৰোঁ। যিহেতু আমি আহিছিলোঁ নামটিৰ পৰা, সেয়া আমি প্ৰথমতে তলাতল ঘৰত সোমালোঁ। গেটৰ ভিতৰত সোমাই আমি দুয়োটাই একেলগে টিকেট দুটা কাটিলোঁ আৰু ভিতৰলৈ সোমাই গ'লোঁ। আজি ইমানেই গৰম তথাপিও আমি ইফালে সিফালে তলকে ঘূৰি ফটো আৰু ভিডিঅ' বনালোঁ। তলাতল ঘৰৰ পৰা আকৌ আমি শিৱদৌল আহিলোঁ। সঁচাকৈ আজি বহুতেই ভাল লাগিছে। গৰমটো বহুত হোৱাৰ কাৰণে আজি মানুহৰ সংখ্যাও কম। যিহেতু সন্মুখৰখিনি গোটেইখিনি টাইলছ লগোৱা আছে আৰু ইমানেই গৰম যে খালী ভৰিৰে খোজ কাঢ়িবই পৰা নাই। আৰু ইটো সিটো ভিডিঅ' বনাই অলপমান ধেমালি কৰিলোঁ। যিহেতু জীৱনটো হৈছে দুদিনীয়া আৰু জীয়াই থাকোঁতে সকলোখিনি কৰি যাব লাগে। আমাৰ সকলোৰে জীৱনত সুখ দুখ দুয়োটাই আছে, তথাপিও মুখত এটা হাঁহি লৈ ফুৰাটোৱে হৈছে আমাৰ জীৱন। সেয়েহে সকলোৱে হাঁহি থাকক আৰু সুস্থ হৈ থাকক। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বাই বাই।